মই হলে সঁচা কথা কৈছো দেই। সেইডালৰ লগত বিয়া সোমোৱাতকৈ বিষ খাই মৰি যাম মই। কেলে তেনেকে কৈছা বাৰু? মই থাকোঁতে ইমান টেনশ্যন লৈছা কেলে? টেনশ্যন কেনেকে নহব বাৰু? ইফালে দাদা সেই ধুধৰ পচলাটোলে বিয়া দিও দিও কৰি আছে, ইফালে আপোনাক ঘৰলে মাতিলেও নাহে, অকল পলুৱাই নিয়া কথাকে কৈ থাকে। আপুনি যদি মোক সঁচাকে ভাল পায় তেতিয়াহ'লে মোক কিন্তু ঘৰত খুজি নিবহি লাগিব। মই পলাই যাবলৈ নোৱাৰো, চিধা কথা কৈছো। অহা দেওবাৰে দাদাই ৰত্নেশৰ লগত কথা পাতিবলৈ যোৱা কথা আছে। পাৰিলে আপুনি শনিবাৰে গুচি আহক। মা, অ মা। আহিলি? মই পাকঘৰত। আহিলো। অ মা, আজিও নিদিলে নহয় এই টাউনৰ বেপাৰীটোৱে পইচা। আজিও নিদিলে? কি হৈছে মানুহ আকৌ সেইবোৰ? ইমানকে ক'লো বোলো আপোনাৰ কাৰণে মায়ে মোকে গালি দিব আজি। যেন তেনে কিবা এটা কৰি মিলাই দিয়ক, আগৰ বাকীটোৱে আজি পইচাটোৱে। নাই, অকল দিম ৰবাচোন বুলিয়ে কৈ থাকিলে। আগৰ বাকীটো নিদিলে, আজিও আকৌ বাকীহে লগাই নিলে। সেই লিংলাংটোক তেতিয়াহ'লে আকৌ বাকীত দি থৈ আহিলি কেলে? বিকি নগলে লৈ আহিব লাগিছিলে ঘূৰাই। এই প্ৰহ্লাদ দাই জোৰ কৰিলে আকৌ। আগদিনা নিয়া মাল হেনো পিছদিনালৈ থৈ দিলে বেয়া হয়, সেইকাৰণে দি থৈ আহিলো আৰু। কেতিয়া দিম বুলি ক'লে আকৌ তাৰপিছত পইচা? কাইলৈ পৰহিলৈ ভিতৰত দি আছো বুলি কৈছে। এতিয়া সেইজনেহে জানে আৰু কেতিয়াকে দিয়ে। ঠিক আছে তেতিয়াহ'লে কাইলৈ মাল দিবলৈ তোৰ লগত ময়ো যাম। চাওচোন কেনেকে মোৰ পইচা নিদিয়ে। বমা, মই পাকঘৰত আছো। এই ভিতৰলৈ গুচি আহ। জবা আছেনে? আছো নব আছো। কি হ'ল? থমকে বিচনাতে বহি আছে যে? কিনো কৰিবি আৰু হয়, দোকানখন বন্ধ কৰি পেলোৱাৰ পিছৰ পৰা কামৰ একো আঁতেই নোপোৱা হলো। তাতে তই কালি সেইবোৰ কথা কৈ দিলি, মাথাটো বৰ বেয়াকে গৰম হৈ আছে জাননে? একো কৰিবলৈও মন যোৱা নাই, কলৈকো যাবলৈও মন যোৱা নাই, খাবলৈও মন যোৱা নাই, মুঠতে বহি আছো আৰু এভাগে। তোক মই আকৌ কথা এষাৰ কবলৈহে আহিছো। দুখতে দুখ দিবলৈ অহা গতে হৈছে আৰু। কালি চম্পাই যিষাৰ কথা কলে, ৰাতিটো মনত পৰি থাকিলে মোৰ। ৰাতিয়ে আহি কৈ থৈ যাওঁ সেই গতে লাগিছিলে। কি কথা? বৰমাই মই যিদিনা তোক বিচাৰি ফুৰিছিলো, সেইদিনা হেনো ননৰ মাকে তোক মাতি পঠিওৱা নাছিলে? চম্পাই কোৱা মতে আৰু তাক হেনো ননৰ মাকে কৈছে তই বোলে সেইদিনা কাৰোবাক লগ কৰিবলৈহে গৈছিলি বোলে। তাৰপিছত উপায় নোপোৱাতহে হেনো ননহঁতৰ ঘৰত সোমাই দিবলগীয়া হ'ল। যাক লগ কৰিবলৈ গৈছিলি সি হেনো ঢেৰ মিঠাই চিঠাই কিবা কিবি দি পঠিয়াইছে। তই বোলে ননহঁতৰ ঘৰতে গোটেই মোনাটো থৈ আহিলি। হয় নি কথাষাৰ? সেইদিনা হেনো চম্পাক ননৰ মাকে চাহ খাবলৈ মাতি পঠিয়াইছিলে তই অনা মিঠাই। কি? কেতিয়াৰ পৰা কৰি আছ বইনী? নাই হোৱা বেছিদিন, আজি সৈতে 4 দিন হৈছেহে। মোক এবাৰো নকলি যে? এইবোৰ কথা কিনো কৈ থাকে হয়, এনেও এদিন নিজে গম পাবি বুলি জানোৱেই। মোৰ কিন্তু এনেকুৱা সপোন এটা আছে বুজিছ। কি? চুলা বিকা? ৱাইন শ্বপ খোলা। এনেকুৱা দামী দামী বটল কেইটামান সজাবলৈ মন আছে নহয় ৱাইন শ্বপ এখন খুলি, নকবি আৰু। ময়ো তোৰ লগতে আৰম্ভ কৰি দিওঁ নি? প্ৰফিটটো আছে চাগে ন? থকাটো ঢেৰ প্ৰফিট আছে, যেতিয়ালৈকে বেপাৰীবোৰে লিংলাং নকৰে। টাউনৰ পৰা অহা এটাই পইচা দিবলৈ মন নোহোৱা নিচিনা কৰি আছে বুজিছ। আজি মা যোৱা কথা আছে। তেতিয়াহ'লে ময়ো লগ হৈ লওঁ আকৌ তোৰ পাৰ্টনাৰশ্বিপত। দুটা থাকিলে কোনো ঠগিবলৈও সাহস নকৰিব, নে কি ক? কথাটো মাক কৈ চাব লাগিব ৰ। গাড়ীখনৰ ভাল সুবিধা লৈছে মাকে পুতেকে। চোলা বেপাৰ কৰিম বুলিয়ে কিনিছিলে চাগে সেইখন। কলৈ ওলালি বুঢ়াই বুঢ়ীয়ে? প্ৰহ্লাদৰ দোকানৰ পৰা আহোঁগে মাহীদেউ। বিহু আগতেই কাপোৰ আনিছিলো, বাকিলে পইচা কেইটামান দিবলৈ আছিলে, দি থৈ আহোঁগে। বেয়াই পাইছে চাগে ইমান দিন হ'ল। নেপায় বেয়া প্ৰহ্লাদে, তাৰনো পইচাৰ অভাৱ নে? ইফালে আজিকালি ছাইড বিজনেছতো ধৰিছে বুলি কোৱা শুনিছো। কি বিজনেছত ধৰিলেনো সি আকৌ? কাপোৰ দোকানৰ লগে লগে চোলা বিজনেছতো ধৰিছে বুলি কোৱা শুনিছো। সৰু হোৱাকে নহয় আৰু, একেবাৰে দামে চাপ্লাই দিয়ে হেনো টাউনৰ বেপাৰীলে। আৰু চোলা তহঁতৰ ঘৰৰ পৰাও নিয়ে দেখোন, গম নাপাও নি? আমাৰ ঘৰৰ পৰা? কেলে? মায়ে সৰু পোনাই আজিকালি চোলা বিজনেছত ধৰা নাই নি? সংসাৰৰ কথা গম নোপোৱাকে তাইকেইটা। কি? চেছ কৰিলে আৰু মোক এই কালৈ ভাদৈ হকুনি কেইজনীয়ে চেছ কৰিলে আৰু। ককায়ে ঘৰতে আছে, অকণমান সৰুকে ক। নবৌ কি কওঁ বাৰু মই? মানুহৰ ভিতৰত আৰু মানুহ বিচাৰি নাপালি তই? কি দৰকাৰ আছিলে ননহঁতৰ ঘৰলৈ পোনাবলৈ? আজিলৈকে গমেই পোৱা নাই নি তই কোন মানুহ কেনেকুৱা? মাথাটো কোনফালে মাৰো বাৰু? এফালে ৰত্নেশৰ লগত বিয়া ঠিক কওঁ কৰি আছে এটাই, এফালে গাঁৱত আকৌ বদনাম। এটাক মাতিছো কাইলৈ, আহিম নাহিম একো নকয়ে এতিয়ালৈকে। কিনো ইমানকে দিনে ৰাতিয়ে বিজনেছ কৰি থাকে, সিহে জানে আৰু। বিজনেছ ডাঙৰ চাগে আকৌ। ডাঙৰেই। নিজে মালিক, নিজে মেনেজাৰ, নিজে চব কৰে আকৌ।
সেইকাৰণে বেছিকে সময় নাপায়। গৈ আছো পামগে এতিয়া আৰু খুব বেছি 5 মিনিট। একদম টেনচন নল'ব, পুৰা ফ্ৰেছ মাল আনিছো, টাইম মতে আপোনাৰ টেবুলত পাই যাব। ঠিক আছে বাৰু। প্ৰেছাৰ কণ্ট্ৰল কৰিবলৈ যদি এনেকে ডেইলি কাষ্টমাৰে ভিৰ কৰেহি, এইবিধে ঠিক আছে দেখোন। বটলত 60 টকাকে দি যদি মই এপেগতে 50 টকাকে বিকিবলৈ পাৰো, তেনেকে হলেচোন মই আৰু কেইদিনমানৰ পিছত গাড়ীয়ে এখন কিনিবলৈ পাৰিম। তেতিয়াহ'লে ভালে হ'ব দে, তোৰ দেখোন দোকান খোলা হেঁপাহ এটা আছে। বিয়াৰ পিছত যদি তোক সঁচাকে দোকানৰ মালিকনী বনায়, তেতিয়াহ'লে আৰু কি লাগিছে। সেইকাৰণেতো মানুহজনক ভাল লাগিছে। ঐ নবৌ, তই পাৰিলে কবি না ঘৰত, ধুদৰ পচলাটোৰ লগত বিয়া হৈ যোৱাতকৈ অন্ততঃ বিজনেছমেনৰ লগত বিয়া হৈ গ'লে এসাঁজ খাবলৈ পাৰিম ন ভালকে। কথাষাৰ মই বৌমাকেই ক'ম ৰহ। জবা দোকান চোকান বন্ধ কৰি তেতিয়াহ'লে এবাৰ প্ৰেম পাগলীহে হ'লগে নে? নকবি আৰু বুজিছ, গোটেইজনী একেবাৰে বয়ফ্ৰেণ্ড লগ কৰি মিঠাই টোপোলা খাই পুতলা লৈ আজৰি। আমাৰনো কি আৰু, কেইদিনমানৰ পিছত ছাগলী মাংস হেতি তাই বিয়াখন খাবলৈ পালেই হ'ল। খুৱাই নে নোখোৱাই নে আমাৰ জবাইহে জানে দেই। ইফালে কেনাই বুঢ়ীৰ কথাবোৰ গম পাইছ নাই? বুঢ়ী আকৌ কি হ'ল, নেপাওঁ নহয় গম। দেৰিয়ে হ'লতো, বুঢ়ীয়ে এবাৰ পুতেকৰ লগ হৈ গাড়ীয়ে চুলাই বিজনেছ কৰিছে। চুলাই বিজনেছত ধৰিলেগে নি? ধৰিছো। মই কৈছো আপোনাক কি হ'ল বুলি কৈ দিবি। নিজে একো এটা কৰি খাবলৈ নোৱাৰোৱে লোকে কিবা এটা কৰা দেখিলেও এইবোৰ জাতৰ কথা কবই। কিনো তাই কিনে, খাওঁ তাই খায়, আমি বিকা মানুহ বিকিমেই। বিক্ৰী নোযোৱা হ'লে ৰাইজে নিকিনা হ'লে নিবিকিলোহেঁতেন নহয়। কোনোবাই কিবা ক'লে ডাইৰেক্ট এইবোৰ কথা কৈ দিবি, তালৈকো ভয় কৰিবলৈ দৰকাৰ নাই। সেই বটলটো হ'ল নাই চাই আহোঁগে। আকৌ কাইলৈ কাৰণে যোগাৰ কৰিবলৈ হ'লেই নহয়, এতিয়াই বনাই থৈ দিলে মোৰ কাৰণে ভাল আৰু, ৰাতিলে টোপনি ক্ষতি নহয়। তই পিছে এবিধ খাই পাইছ নাই, নে অকল দিবলৈহে যাওঁ? বেপাৰী হৈছো যেতিয়া অকণমান খাই চাবই লাগিব দেচোন, টেষ্টিঙৰ কাৰণে। গাড়ীত উঠোৱাৰ আগতে প্ৰতিটো বটলৰ পৰাই অকণমান খাই চাওঁ, মালটো কাৰা হৈছে নাই চাব লাগিবতো। আজিৰ পৰা তই আধা চাবি, মই আধা চাম। পাৰ্টনাৰশ্বিপত আহিলো যেতিয়া চব তেনেকেই কৰিব লাগিব আৰু। সৰু হোৱা পুতলা নহয় ঐ পদুম বাই, ইমানখিনিমান ওখ হ'ব, ৰঙা, বহুৱাই থ'লে গোটেইটো মানুহটোৰ নিচিনাই দেখি আৰু। তাৰপিছত মিঠাইও দিছিলে বুলি কোৱা শুনিছো। মিঠাইৰ কথা নকবি আৰু, দুখেই লাগে মনত পৰিলে। নেজানো কাৰণেহে সুধিছো, ক কি হ'ল? মিঠাইও দিছিলে ভালকে এগালমান, মই পেট ভৰাই খালো ডিঙি গুৰিলৈকে। চম্পা খুৰীদেউকো মাতি পঠিয়ালো ফোন কৰি, চাহপানীৰ লগত খাওঁকি বুলি। সেইটো সময়তে জবাই গুটিক পঠিয়াই দিলে নহয় টোপোলাটো লৈ যাবলৈ। সেইকাৰণে এই মুখৰ আগৰ পৰাই দি পঠিয়াবলগীয়া হ'ল আৰু। মিঠাইনো কি, ক'বলৈ গ'লে বজাৰত ঢেৰ পায়, হ'লেও ফ্ৰীতে পোৱা বুলি ক'লে হেঁপাহ এটা নাথাকে জানো চবৰে। মুখৰ লোভ মুখতে মাৰি পেলাবলগীয়া হ'ল। ইমান ৱেইটিং নে? অথনিতে ফোন কৰিম বুলি কোৱা, এতিয়ালৈকে ফোন এটা কৰিবলৈ খবৰ নাই। মই কৰিছো আকৌ ৱেইটিং, ৰিচিভ নকৰালৈকে লগাই থাকিম। আপোনাৰ স্পেচিয়েল অৰ্ডাৰ। মালটো মানে একদম পিয়ৰ নহয় জানো, সেইকাৰণে যোগাৰ কৰোঁতে অকণমান টাইম লাগে। আপুনি মাত্ৰ যেনে তেনে যোগাৰ কৰক, দৰকাৰ হ'লে কষ্টৰ হিচাপটোও কৰি ল'ব। কি কয় হে, আপোনাক যে যোগাৰ কৰি দিবলৈ পাৰিছো সেয়াই মোৰ কাৰণে বহুত। ফোনটো ৰিং হৈ কাট খাই গৈছে, ৰিচিভ নকৰে। খং উঠিব লাগিলে ফোন চোন দলিয়াই ভাঙিয়ে পেলাম, তাৰপিছত কৰিব তালে কয় ফোন। মাথাটো গৰম হৈছে নি তোৰ? কি মাথা গৰম হোৱা কথা ক'বলৈ আহিছ? নিজৰ বাইকজনী হৈ ভনীয়েকক এইবোৰ কথা ক'বলৈ নোৱাৰিম নি? হ'লে বুলি আৰু জবাই প্ৰেম কৰিছে বুলি ময়ো কৰিব লাগে নে কিয় কয়? চাবি আকৌ, বয়ফ্ৰেণ্ড গৈ বিয়া পতা বুঢ়া মানুহ ওলাব। কেলে ওলাব আকৌ? বিয়া পতা মানুহ হ'লে তাইক আকৌ বিয়া পাতিম বুলি ক'ব নি? তই সেইবোৰ এটা চিন্তা কৰি থাক দেখিয়েতো আজিলৈকে আগবাঢ়িবলৈ নোৱাৰিলি। কাইলৈ পৰহিলে 32ত ভৰি দিবি। ছোৱালী মানুহ এজনীনো বাৰু 32 বছৰ বয়সলৈকে বিয়া নোহোৱাকৈ থাকেনে? পেটত ভোকে কলমলাই আছে, তই আকৌ এইবোৰ বকি আছ। গালি খাবলৈ মন নাই যদি ফোন থ। হ'ব দে, খাই ল, তোকতো কোনে নাখাবলৈ কৈছে এতিয়ালৈকে? এই চব মানে সদায় নিজৰ মততে থাকিব। এতিয়া বিয়া বাৰু পাতি আজৰি হৈ নল'লে আৰু 3 বছৰমান পিছত কোনে ঘূৰি চাব বাৰু তাইক? গোটেইজনী ঢৌকে ওলাই পৰিব বলি হিচাপত। যোনে যি কৰে কৰি থাকিবলৈ দিয়া,
তুমি তোমাৰ কাম কৰি থাকিলে হ'ল বুজিছা হলে বুলি নোৱাৰো কামৰ ভিতৰত কাম বিচাৰি নাপালে চুলাই বেপাৰতহে ধৰিবগে লাগে নে ইমান বেকা ল'ৰাটো ভেট তেৰিকা মোৰ নিজৰ লাজ লাগি গৈছে বাদ দিয়া বাদ দিয়া আগতে কেনাই বুঢ়ীয়ে যাবলিক কেনেকুৱা হাঁহিছিলে ন দতি এতিয়া দেখোন নিজে সেই বিধতে ধৰিলে যাবলিতকৈ চাৰহে এতিয়া তাই সৌ পোনাই গাড়ীত নি একেবাৰে বটলে বটলে দিয়েগে হেনো সদায় দেখিছিলি তই দেখিব নালাগে নহয় নিজে এনেও জানো আমি সেইবোৰ বহক যাবলি তাৰপৰা পাক এটা মাৰি আহোঁগে এই কেনাইও কমতি নহয় পুতেকটোক নকৰিবলগীয়া কামখন কৰিবলৈ দিছে সেইবোৰ কৰিলে বিজনেছ কৰাতকৈ বেছি বদনামহে হয় কৰক যোনে যি কৰে থাকিম নোৱাৰো কেইদিন এইবোৰ লীলা খেলা দেখি দেখিয়ে হিপুৰিলে যামগে আৰু কেইবাৰ ফোন কৰি থৈছো মই আপোনাক চাবচোন এবাৰ মোবাইলটো এবাৰ ৱেটিঙত থাকোঁতেও ফোন গৈছে মোৰ ভাগৰ হ'লেও কল বেক কৰোঁতে ইমান সময় লাগিলে আজি বহুত বিজি বুজিছা লগতে বিজনেছো পুৰা বঢ়িয়া ফাৰ্ষ্ট ক্লাছ চলি আছে গধূলিকে আকৌ বিজনেছ পাৰ্টনাৰৰ পৰা মাল কালেকশ্যন কৰিবলৈ যাবই লাগে বুজিছা একদম টাইম নাই সেইবোৰ নাজানো মই দেওবাৰ আগত যে আপোনাক আহিবলৈ কৈছিলো কি হ'ব কথাটো মোৰ আকৌ ডাঙৰ হৈ ছোৱালী পলুৱাই অনা সপোন এটা আছিলে জানা সেইকাৰণেহে তোমাক মই পলুৱাই নিম বুলি কৈ আছিলো কিন্তু মই পলাই যাবলৈ নোৱাৰো যদি সঁচাকে বিয়াখন পাতিম বুলি ভাবিছে তেতিয়াহ'লে আহিব কাইলৈ কথা সিমানেই নহ'লে অহা মাহত হোৱাটছআপতে ফটো মাৰি মোৰ আৰু ৰত্নেশ্বৰ ভাগৰ বিয়া ফটোখন পঠিয়াম খাই যাবহি বিয়াখন ফুৰিবলৈ যোৱা নিচিনাকে গৈ কথা কেইটামান পাতিহে থৈ আহিব লাগে কিনো ডাঙৰ কথা ইমান জোৰ কৰি আছে যেতিয়া পাক এটা মাৰিয়ে দিওঁ আৰু তেতিয়াহ'লে কাইলৈ কি কৰোঁ বুলি ভাবিছ বিপ্লৱৰ লগতে যাওঁগে নে ময়ো যাব লাগিব বিপ্লৱকো লৈ যাম কিন্তু এইবোৰ আগৰ হিচাপৰ কথা আকৌ সি নেজানে নহয় সেই খাওঁ হয় বাৰু আপুনি ওলাই লওক বুজিছে টানকে দুখামান নোকোৱালৈকে সেইটোৱে পটককে পইচা নিদিয়ে ৰহ তেতিয়াহ'লে বটলকেইটা যোগাৰ কৰি ওলাই লওঁগে আৰু কি কথা আকৌ এনেকে মাতি পঠিয়ালে ভয়ে লাগি যায় নহয় কাৰোবাৰ কিবা হ'ল নি কথাষাৰ কেনেকে কওঁ মই আপোনাক তাকে চিন্তা কৰিছোঁ তই মোৰ ভাগৰ চিন্তাহে বঢ়াইছ ঘপককে কৈ পেলাচোন সেই আকৌ জবা কোনোবা এজন থকাটো হয় কি তাই মোক নিজে ক'লেহি আচলতে ধৰা পৰা আগতেই হ'ল নহ'লে নকলেইহেঁতেন কিজানি ক'লোৱা কি কয় কি নাম মাক বাপেক আছেনে নাই ইমানকে নেজানো মাক বাপেকৰ কথা ময়ো সোধা নাই তাইও মোক কোৱা নাই অকল কথা পাতো বুলিহে কৈছে সৰস্বতী পূজাৰ দিনা চিনাকি হেনো আগতে ফেচবুকত কথা পাতি পাইছিলে বোলে মানে আমি শুনা কথাবোৰ মিছা নহয় ককায়েকে পৰহিলে কেনেবাকে বিয়াখন ঠিক কৰি পেলাব লাগিলে ভাল কেজেং এখন লাগিব এবাৰ ঘৰত তাইও সহজে মানি লোৱা ভকত নহয় ককাইদেউক এবাৰ কৈ চাব নহ'লে ল'ৰাটো তাই কোৱা মতে সিমান এটা বেয়া হ'ব নালাগে বিজনেছ কৰে নিজেই মালিক নিজেই মেনেজাৰ নিজেই চব চম্ভালে বোলে আনকি বিয়াৰ পিছত জবাকো দোকানৰ মালিকনী কৰি পেলাম বুলি কৈছে বোলে উঠক বটলকেইটা ভৰালি নহয় ন চব ভৰাই মেলি আজৰি বৈ তেতিয়াহ'লে কালেকশ্যনত গৈ আছো দেই জবা কালেকশ্যনত একদম টেনশ্যন নল'বা আজি চব কৰি মেলি আজৰি হৈ লওঁ কাইলৈ গৈ আছো তোমালোকৰ ঘৰত হ'ব লাহে লাহে যাব কাইলৈ কিন্তু তোমাৰ হাতৰ স্পেচিয়েল খানা লাগিব দেই কি খুৱাবা ব্ৰইলাৰকে আনিম বুলি ভাবিছো খায়নে আপুনি ব্ৰইলাৰ খুৱাবলৈকেহে ইমানকে মাতি আছিলে ব্ৰইলাৰ খালে আকৌ মোৰ এলাৰ্জি হয় জানা হাঁহ কুকুৰা নাই নি ঘৰত লোকেল বস্তু খাইহে ভাল লাগে আকৌ এলাৰ্জি হয় নি ঠিক আছে বাৰু তেতিয়াহ'লে ফিচাৰীটোত আমাৰ কেঁকুৰাও নথকা নহয় বাৰু লোকেল বস্তু খাই যদি কেঁকুৰাকে ধৰি থ'ম ব্ৰইলাৰটো কেতিয়াবা চলি যায় বাৰু কি খাবলৈ দিয়া তোমাৰ ইচ্ছা নেখাওঁ বুলি নকওঁ একো জেঠাইকনো এইবোৰ কামলৈ কেলে লৈ আহিবলৈ লাগে বাৰু আজি পইচা দিলেইহেঁতেন চাগে মানুহজনে নেলাগে বুলি ক'লেও বুজি নাপায় বুজিছ মোকে গালি দি আছে কালি পৰহিৰ পৰা সেইকাৰণে উপায় নোপোৱাত লৈ আহিছোঁ কেতিয়া পাবহি মানুহজন আহি আছে 5 মিনিট বুলি কৈ আছে কেতিয়া পায়হি জানো অকণমান সময় গাড়ীৰ ভিতৰতে বহি থাকক আহি আছে মানুহজন দৰকাৰ হ'লে মই আপোনাক মাতিম সেইয়া দাদাৰ আয়ুস দীঘল নাম লওঁতে ওলালেহি ৰেডি আছেনে মাল চব ৰেডি